ভাৰতৰ মানচিত্ৰত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হ'ল অৰুণাচলৰ ২৭খন অঞ্চলৰ নাম। ছাৰ্ভে অৱ ইণ্ডিয়াৰ আনুষ্ঠানিক স্বীকৃতি। চীনৰ অৰুণাচল আগ্ৰাসনৰ কূটনৈতিক প্ৰচেষ্টাৰ মাজতে ভাৰতৰ এই নতুন পদক্ষেপ। অৰুণাচল প্ৰদেশক লৈ চীনৰ যি ধাৰাবাহিক আগ্ৰাসন, এই কূটনৈতিক কৌশলৰ বিপৰীতে ভাৰতে লৈছে এক দৃঢ় পদক্ষেপ। ভাৰতৰ ভূমি দখল কৰাৰ নিমিত্তে চীনে অঞ্চলসমূহৰ নাম সলনি কৰি যি কৌশল গ্ৰহণ কৰে, সেই কৌশলত এতিয়া চেঁচা পানী ঢালিবলৈ তৎপৰ হৈছে ভাৰত চৰকাৰ। ছাৰ্ভে অৱ ইণ্ডিয়াৰ চৰকাৰী মানচিত্ৰত অৰুণাচল প্ৰদেশৰ ২৭টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্যক মান্য নামেৰে আনুষ্ঠানিকভাৱে চিহ্নিত কৰিছে ভাৰত চৰকাৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে পৰামৰ্শ মৰ্মে ৰাজ্যখনৰ ২৭টা স্থানক ছাৰ্ভে অৱ ইণ্ডিয়াৰ চৰকাৰী মানচিত্ৰত সঠিক নাম আৰু অৱস্থানসহ অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মতে ইয়াৰ লক্ষ্য হৈছে এই স্থানসমূহৰ নিৰ্ভুল চিনাক্তকৰণ নিশ্চিত কৰা আৰু দেশবাসীৰ মাজত ইয়াৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা। উল্লেখযোগ্য যে ২০১৭ চনৰ পৰাই চীনে ধাৰাবাহিকভাৱে অৰুণাচলৰ স্থানসমূহৰ নাম সলনি কৰাৰ চলাই আহিছে অপচেষ্টা। ইয়াৰ লগতে চীনে ২০১৭ চনত ৬টা, ২০২১ চনত ১৫টা আৰু ২০২৩ চনত ১১টা স্থানৰ নাম সলনি কৰাৰ প্ৰকাশ কৰিছিল তালিকা। ইয়াৰ মাজতে চীনৰ এই দাবীৰ কোনো আইনী বা বাস্তৱিক ভিত্তি নাই বুলি ভাৰতে কৰিছে স্পষ্ট। ২৭টা স্থানৰ ভিতৰত সন্নিৱিষ্ট হৈছে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ লংজু আৰু উজনি সোৱণশিৰিৰ মাজা অঞ্চল। সন্নিৱিষ্ট হৈছে ভাৰত চীন সীমান্তৰ বহু কৌশলগত স্থান। তালিকাত থাংলা, জলা, ৰিজালাৰ দৰে কৌশলগত গিৰিপথৰ লগতে উল্লেখ হৈছে ১৯৬২ চনৰ যুদ্ধৰ বীৰ ক্ৰমে যশৱন্ত সিং ৰাৱত আৰু ত্ৰিলোক সিং থাপাৰ নামত উৎসৰ্গিত স্মৃতিস্তম্ভ। তদুপৰি শম্ভু সৰোবৰ, জয়ৰামপুৰ, কমলং নগৰ আদি কেতবোৰ গুৰুত্বপূৰ্ণ স্থানকো চৰকাৰী মানচিত্ৰত দিয়া হৈছে স্থান। চীনে ধাৰাবাহিকভাৱে ভাৰতৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম সলনি কৰি নিজৰ বুলি দাবী কৰি বৈধতা কৰাৰ কৰিছে চেষ্টা। ভাৰতে তাৰ বিপৰীতে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰশাসনিক দায়িত্ব আৰু প্ৰস্তুতিৰে তৎপৰ হৈছে। অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি স্পষ্ট, দৃঢ় আৰু অপৰিৱৰ্তনীয়। নিউজ ডেস্ক ৰিপৰ্ট, NEView।